ৰাতিপুৱাই চাহ খালোঁ। ক'ত ৰাইজ গম পায়নে? আহিলোঁ বৰষাহঁতৰ ঘৰলৈ ভণ্টিক নিবলৈ বুলি। পিছে ভণ্টিয়ে নিজে স্কুটি চলাই গ'ল আগে আৰু আমি পিছত গৈছোঁ। বৰষা কলেজলৈ যায়, তাই কলেজত অলপ কাম আছে সেইবাবে যায়। আৰু মই কলেজ নাযাওঁ, যিহেতু ধদুৱা কলেজ নাযাওঁ, ঘৰতে থাকিম। আৰু তাহাঁতক বাই বাই দি এতিয়া আহিলোঁ ঘৰলৈ বুলি। তাৰ পিছদিনা আকৌ মই কলেজ গ'লোঁ। কলেজলৈ কিয় গ'লোঁ জানেনে? আমাৰ কিবা কাবাডী প্ৰেক্টিচ আছিলে, সেইবাবে গৈছিলোঁ। পিছে কাবাডী প্ৰেক্টিচ হওক নহয় সেইটো পিছৰ কথা, কিন্তু খোৱাটো মেইন। প্ৰথমতে আমি খাই দিলোঁ চবেই ৰোল, আৰু খাই হোৱাৰ পিছতে আহিলোঁ লগৰ এজনীৰ ঘৰলৈ। লগৰজনীৰ ঘৰতো চাহটো ধুনীয়াকৈ দবাই দিলোঁ। চাহ খাই মেলি এতিয়া গৈ আছোঁ ঘৰলৈ বুলি। ঘৰলৈ যাব সময়ত দেউতাকো লগ পালোঁ বাটতে। দেউতা বিয়া খাবলৈ গৈছিলে, আৰু এইপিনে আহি পাই গ'লোহি ঘৰ। ঘৰত এতিয়া মায়ে কি কৰি আছে চাওঁগৈ পিটপিটাই মেলি। মা পিছে ধান দাবলৈ গ'ল, আৰু মায়ে এতিয়া ধান দাই আছে, আপোনালোকক দেখাইছোঁ ৰ'ব। আৰু লগত আমাৰ ভাইটিও আছে, সেয়া ধান দাই আছে। আমাৰ ধান আৰু বেছিখিনি নাই, গতিকে আজিলৈ বাই। ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই। বাই বাই।